নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম যিটো আসাম সায়েন্স টেকনলজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিলৰ তৰফৰ পৰা ৰিকুৱাৰমেণ্ট ওলাইছে সেইটোৰ ওপৰতে জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি আৰু পোষ্ট আছে 4টা সম্পূৰ্ণ এই ভিডিঅ'টো আলোচনা কৰিম কেনেকৈ এপ্লাই কৰিব কি ভেকেঞ্চি আছে গোটেইখিনি আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে স্ক্ৰীনত বন্ধুসকল দেখিব পাইছে তিনিটা পোষ্ট হৈছে জুনিয়ৰ এছিষ্টেণ্টৰ আৰু এটা পোষ্ট হৈছে জুনিয়ৰ একাউণ্টছ এছিষ্টেণ্টৰ ঠিক আছে তো আপোনালোকে এপ্লাই কৰিবলৈ কেনেকৈ কি কৰিব মই কৈ দিছোঁ চাওক যিটো ইয়াৰ ডিটেইলছখিনি চাওক নেম অফ দ্য পোষ্ট হৈছে জুনিয়ৰ এছিষ্টেণ্ট টোটেল ভেকেঞ্চি হৈছে তিনিটা আৰু যিটো চেলেৰি দিয়া হ'ব 14,000 টকাৰ পৰা 49,000 টকালৈকে আৰু গ্ৰেড পে দিয়া হ'ব 6,200 টকা আৰু যিটো এইটো কেটেগৰী ৱাইজ ভেকেঞ্চি হৈছে এটা হৈছে আনৰিজাৰ্ভৰ কাৰণে এটা হৈছে STৰ কাৰণে আৰু এটা হৈছে OBCৰ কাৰণে এই পোষ্টত এপ্লাই কৰিবলৈ আপোনালোকৰ যিকোনো ষ্ট্ৰীমৰ পৰা বেচিলাৰ ডিগ্ৰী হ'ব লাগিব লগতে কম্পিউটাৰৰ টাইপিং স্পীড 40টা শব্দ পাৰ মিনিট ইংলিছ আৰু 25টা পাৰ মিনিট এছামিজ হ'ব লাগিব ঠিক আছে নেক্সট আপোনালোকৰ যিটো ভেকেঞ্চি আছে সেইটো হৈছে চাওক এটা ভেকেঞ্চি হৈছে পোষ্ট জুনিয়ৰ একাউণ্টছ এছিষ্টেণ্ট এইটো আনৰিজাৰ্ভ কেটেগৰীৰ হয় গতিকে সকলোৱে এপ্লাই কৰিব পাৰিব আৰু এইটো আসাম সায়েন্স এণ্ড টেকনলজি এনভাইৰনমেণ্ট কাউন্সিল ইন দ্য পে'মেণ্ট টু 14,000 টকাৰ পৰা 49,000 টকালৈকে দিয়া হ'ব আৰু লগতে যিটো গ্ৰেড পে আছে গ্ৰেড পে দিয়া হ'ব 7,400 টকা উইথ আদাৰ এলাউঞ্চেছ যি থাকিব সেইখিনি পোৱা যাব ঠিক আছে তো এইখিনি হৈছিলে এডভাৰটাইজমেণ্টৰ ডিটেইলছ এতিয়া চিলেকশ্যন প্ৰচিডিউৰ চাওক আপোনালোকে এপ্লাই কৰিবলৈ কি কৰিব লাগিব লাষ্ট ডেট হৈছে 20 এপ্ৰিল 2026 20 এপ্ৰিলৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব এপ্লাই কৰাৰ প্ৰচেছটো হৈছে আপোনালোকৰ গুগল ফৰ্ম থাকিব গুগল ফৰ্মত আপোনালোকে অফিচিয়েল ৱেবছাইট লেখা আছে দেখিব পাইছে এই অফিচিয়েল ৱেবছাইটত ভিজিট কৰি আপোনালোকে গুগল ফৰ্মখন ফিল আপ কৰিব লাগিব ঠিক আছে তাৰপিছত আপোনালোকে নেক্সট আপোনালোকে এইখিনি যেতিয়া এপ্লিকেশ্যনটো অনলাইন এপ্লাই কৰি দিব তাৰপিছত আপোনালোকে দেখিব পাইছে ইয়াৰ কেনেকৈ আপোনালোকৰ এক্সামটো কণ্ডাক্ট হ'ব আপোনালোকে যদি এপ্লাই কৰে তেনেহ'লে মেক্সিমাম অফ 25 মাৰ্কছ থাকিব HSLCৰ তৰফৰ পৰা 25 মাৰ্কছ থাকিব হাই ছেকেণ্ডেৰীৰ তৰফৰ পৰা আৰু 50 মাৰ্কছ থাকিব গ্ৰেজুৱেট এক্সামিনেশ্যনৰ তৰফৰ পৰা আৰু যিটো কেণ্ডিডেটক মতা হ'ব ৰিটেন টেষ্ট নতুবা ভাইবাৰ কাৰণে সেইটো হ'ব 1:10 ৰেচিঅ'ত মতা যাব আৰু যিটো ৰিটেন টেষ্ট হ'ব সেইটোৰ টোটেল 100টা মাল্টিপল চইচ কুৱেশ্যন থাকিব আৰু প্ৰত্যেকটোৱে 1 মাৰ্ক কেৰি কৰিব ঠিক আছে আৰু যিটো আহিব এক্সামত সেইটো আহিব ক্লাছ 10 ষ্টেণ্ডাৰ্ডত মেথামেটিক্স জেনেৰেল চায়েন্স ইংলিছ আৰু ছ'চিয়েল চায়েন্সৰ এগেইনষ্টত আহিব ঠিক আছে আৰু বেছড অন ৰিটেন টেষ্ট যিসকলে চিলেক্ট হয় তেওঁলোকক ফাইবাৰ কাৰণে মাতা যাব 1:3 ৰেচিঅ'ত ঠিক আছে তো এনেকৈ আপোনালোকে এপ্লাই কৰিব আৰু আপোনালোকে এইখিনি কৰিব পাৰিব যদি কিবা ডাউট থাকে কমেণ্ট বক্সত জনাব এইখিনি আছিল ভিডিঅ'টো এপ্লাই কৰিলে বহুত ইজি হয় আপোনালোকে এপ্লাই কৰি দিব কোনো ডাউট নাই কিবা আপোনালোকে যদি কিবা সুধিব লগা থাকে কমেণ্ট বক্সত জনাই দিব এইখিনি আছিল ভিডিঅ'টো ধন্যবাদ